গোৱালপাৰা কল্যাণপুৰৰ মৃতকৰ ঘৰত উপস্থিত হৈ গৈ সাংসদ ৰকিবুল হুছেইন নিহত ব্যৱসায়ী অশোক গোৱালৰ ঘৰত ধুবুৰীৰ সাংসদগৰাকী উপস্থিত হৈ গৈ শীঘ্ৰে হত্যাকাৰীক কৰায়ত্ব কৰাৰ দাবী জনাইছে সাংসদজনে অসমত অপৰাধৰ সংখ্যা বৃদ্ধি পোৱাত উদ্বিগ্নতা প্ৰকাশ কৰিছে ৰকিবুল হুছেইনে উদ্বিগ্ন হৈ পৰিছে ৰকিবুল হুছেইন আমি কিছু দৃশ্যাংশ আছে সেই দৃশ্যাংশ দেখুৱাইছোঁ যেটো নিশাৰ ভাগতে ঘটনাটো সংঘটিত শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰি গৈছে অশোক গোৱাল নামৰ ব্যৱসায়ীগৰাকীক আৰু ব্যৱসায়ীগৰাকীৰ বাসগৃহত গৈ উপস্থিত হৈছে কৈ ৰকিবুল হুছেইন আৰু শীঘ্ৰেই হত্যাকাৰীক কৰায়ত্ব কৰিব বুলিও আশা প্ৰদান কৰিছে পৰিয়ালবৰ্গ যোৱাকালি আপোনালোকে দেখিছে যে ইয়াত অশোক গোৱেল এই ঘৰটোত আহিলে মানুহৰ হৃদয় বিদাৰক এটা অৱস্থা বাপেকটোক মাৰিলে পিতেকটো লগত আছিল পিতেক হস্পিটেলত আছিল আৰু মাক কেঞ্চাৰ বেমাৰী গংগাৰাম দিল্লীত আছে এতিয়া আহি আছে গোটেই মানুহখিনিয়ে উপায়টো নাই কাকো নাপায় আমাকে কৈছে আইন শৃংখলা পৰিস্থিতি এক শোচনীয় কেইদিনমানৰ আগত ইয়াত চুৰ আহিছিল বুলি কৈছে ষ্টেট বেংকৰ সন্মুখতে আপোনাৰ চেণ্ট্ৰেল বেংকৰ ষ্টেট বেংকৰ সন্মুখত আপোনাৰ কেইদিনমানৰ আগত ইয়াত কেইবা লাখ টকা লৈ গৈছে এক্সিছ বেংকৰ ওচৰত যোৱাকালি মই গৈছিলোঁ আপোনালোকে নিশ্চয় টিভিত দেখিছে ভৱানীপুৰৰ বজালিত সোমাই মানুহে ড্ৰাগছৰ বেপাৰী তীৰ খেলা বেপাৰী আপোনাৰ এই CCTV কেমেৰাত ওলাই গৈছে সেই সকলোকো আপোনাৰ তেনেদৰে হত্যা কৰিছে এই অসহায় হৈছে মানুহখিনি ওচৰতে আছে এখন থানাখনো বুলি উঠাই লৈ যাব খুজিছে গতিকে মই প্ৰশাসনক কৈছোঁ মই এইখিনি সময়ত কাকো দোষাৰোপ কৰিলে মানুহৰ শোচনীয় পৰিস্থিতি মানুহবিলাকে ভয় শংকাত আছে ইমিডিয়েটলি চৰকাৰে ব্যৱস্থা ল'ব লাগে চৰকাৰৰ নিৰাপত্তা দিয়াটো দায়িত্ব প্ৰথম প্ৰাথমিক দায়িত্ব অন্য কামবিলাক বাদ দি মানুহৰ অভয় এতিয়া ছোৱালীজনী যিজনে কান্দিছে কৈছে যে আমি কি কৰিম মোৰ দেউতা মোৰ হেৰাইছে যাৰ ঘৰত হেৰাই তেওঁহে বুজি পায় আজি এই লোকসকলে ব্যৱসায় বাণিজ্য কৰি পেলাই থাকে তেওঁলোকে কৈছে যে আমাৰ আৰু এই যিজন মানুহ মাৰিছে তেওঁৰ একেবাৰে সৰু ব্যৱসায়ী বোলে তেওঁৰ কিবা পইচা পাতি তেওঁ 10,000-15,000 টকাও তেওঁৰ হাতত নাছিল বুলি কৈছে নাজানো কথাখিনি গতিকে এই ধৰণৰ কথাবিলাক মানুহক অভয় প্ৰদান কৰাটো মানুহক নিৰাপত্তা দিয়াটো প্ৰাথমিক দায়িত্ব চৰকাৰখনৰ চৰকাৰে বাকী কামবিলাক কৰাতকৈ প্ৰাথমিক দায়িত্বটো পালন কৰক কালি বজালি গ'লো তাতো এটা অসহায় অৱস্থাত বিভিন্ন তীৰ আপোনাৰ 2 নম্বৰী কামে ভৰি পৰিছে আপোনাৰ প্ৰত্যেকৰ ঘৰে ঘৰে আপোনাৰ এতিয়া যাৰ হৈছে সিহে বুজি পাইছে ড্ৰাগছৰ সেৱন কৰা ড্ৰাগছ বেপাৰী ড্ৰাগছ বিক্ৰী কৰা সিন্ডিকেটৰ উৎপাদত থাকিব নোৱাৰা হৈছে তাৰ ওপৰত বৈধ যিসকল বেপাৰ কৰি ঘৰখন চলাই আছে সেই লোকসকলৰ যিখিনি ঠাইত বোলে হৈছে সেই ঠাইখিনিত বোলে তেওঁলোকৰ ইনচিডেণ্ট হৈয়ে থাকে গতিকে সেই অহা যোৱা ৰাস্তাটো আমিও আহা থাকোঁ আমাৰো অহা যোৱা ৰাস্তা আমাৰো এতিয়া চিকিউৰিটি নাই গতিকে চৰকাৰখন আছেনে নাই সেই কথাটোতে বহুতে এতিয়া আপোনাৰ সন্দেহ কৰিছে চৰকাৰ কৰিছে নে নাই যদি নোৱাৰে তেতিয়াহ'লে হোম মিনিষ্টাৰটো এৰি দিয়ক হোম মিনিষ্টাৰ বেলেগ কাবাক দায়িত্ব দিয়ক তেওঁলোকৰ চৰকাৰে থাকক টোটেল ফেইল চৰকাৰ টোটেল ফেইল ৰাইজক ভয় অভয় ৰাইজ এতিয়া ব্যৱসায় বাণিজ্য কৰি থাকিব নোৱাৰা হৈছে ভাল মানুহ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ